মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভুৰা গাঁৱত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত 17 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ভুৰা গাঁৱৰ নাটগাঁও মহিলা সমিতিৰ খেলপথাৰত ৰজা জোঙাল বলহু সোঁৱৰণী মঞ্চত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অসমৰ জাতিসংঘ আৰু অসম সন্মিলিত খিলঞ্জীয়াৰ সজাগতা সভাখন মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাসংঘৰ ভুৰাগাঁও আঞ্চলিক কাৰ্যকৰী সভাপতি তুলসী নাথে। সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি সদৌতিয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধৰ্ম সিং বৰদলৈ, সমাজসেৱক হৰেন্দ্ৰ বৰা, সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ আৰু ভুৰাগাঁও আঞ্চলিক মহাসংঘৰ সভাপতি উপেন ভূঞা। সমাজসেৱিকা মাহিন্দ্ৰী দেৱীয়ে ভৱিষ্যত বংশধৰ সকলৰ সুৰক্ষাৰ স্বাৰ্থত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা সংগ্ৰামত সকলোকে সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনায়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰি কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে বীৰ বীৰাংগনা আৰু জাতীয় পুৰোধাৰ পবিত্ৰ স্মৃতিত অভিবাদন অনুষ্ঠান মুকলি কৰি মহাসংঘৰ সহকাৰী সম্পাদক সুৰেন্দ্ৰ নাথ ডেকাই সন্ধিয়া অসমৰ হৃত স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা ৰজা গমথৰ সিংহ প্ৰমুখ্যে সকলো বীৰ সেনানীৰ 17 গছি বন্তি প্ৰজ্বলন কৰে বিশিষ্টা সমাজকৰ্মী মাহিন্দ্ৰী দেৱীয়ে। ভাৰতৰ সংবিধান মতে 1951 ভিত্তিবছৰ সমগ্ৰ ভাৰততে চলি আছে। গতিকে অসমত এটা বেলেগ চন তাৰিখ হ'ব নোৱাৰে, কাৰণ অসমখন ভাৰতৰে অংগ। যদি অসমত বেলেগ এটা চন তাৰিখ এই ভিত্তিবছৰ হয় তেতিয়াহ'লে অসমখন ভাৰতৰ এখন উপনিৱেশ বুলি পৰিগণিত হ'ব। গতিকে সুপ্ৰিম কোৰ্টত যিটো আমাৰ গোচৰ চলি আছে, মহামান্য উচ্চতম ন্যায়ালয়ত 4টা গোচৰ সাংবিধানিক বিচাৰপীঠত, তাৰে মানে আমাৰ 6ক মানে নাগৰিকত্ব সংশোধনী আইনখন সংশোধন কৰি অগপ আৰু কংগ্ৰেছে অসমত মানে 71 চনৰ 24 মাৰ্চলৈ বিদেশী নাগৰিকত্ব দিবৰ কাৰণে ব্যৱস্থা কৰিছিল। সেইটোৱে ইলিগেল বুলি আমি গোচৰ তৰিছিলোঁ আৰু সেইটোৰেই শুনানি হৈ গৈছে। কেৱল ৰায়দানটো বাকী আছে আৰু সোনকালেই নিশ্চিতভাৱে ৰায়দান দিব। মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াই এইটো ৰিজাৰ্ভ কৰি থৈছে। গতিকে এইটো এটা প্ৰথম ষ্টেজ হ'ব। তাৰ পিছতেই বাকীবোৰ গোচৰৰো শুনানি হ'ব আৰু নিশ্চিতভাৱেই ভাৰতৰ সংবিধান মতে 51 হ'ব লাগিব। আৰু যদি বেলেগ ৰায় দিয়ে তেতিয়াহ'লে আওপকীয়াকৈ অসমখন ভাৰতৰ উপনিৱেশ বুলি পৰিগণিত হ'ব। আৰু উপনিৱেশ বুলি পৰিগণিত হ'লে অসমৰ উপনিৱেশিক নাগৰিকে কি সিদ্ধান্ত লয় সেইটো সময়ত উপনিৱেশিকৰ নাগৰিকে সিদ্ধান্ত ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, সচ দা ৰিয়েলিটি।